17 আৰু 18 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চৰাইদেউ জিলাৰ মথুৰাপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান দেওবাৰে সফল সামৰণি পৰে। শনিবাৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তীৰ মূল কাৰ্যসূচী অনুসৰি পুৱা বিদ্যালয় আৰু ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰে ক্ৰমে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য টুটুমণি বৰগোহাঁই আৰু উদযাপন সমিতিৰ সভাপতি মুনিন ৰাজকোঁৱৰে। ইয়াৰ লগতে বিশিষ্ট অতিথিৰ দ্বাৰা 25খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে কাৰ্যসূচী অনুসৰি ক্ৰমে স্মৃতি তৰ্পণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উমেশ হাতীমুৰিয়াই। নৱনিৰ্মিত বিদ্যালয়ৰ গৃহ উন্মোচন কৰে সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে প্ৰতিষ্ঠাপক উপসভাপতি অচিত কুমাৰ দে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি শৈলেন ফুকনে। দিনৰ 12 বজাত মুকলি সভা উদ্বোধন কৰে শিৱসাগৰ জিলাৰ বিভাগ নিৰীক্ষক তথা প্ৰাক্তন প্ৰধানাচাৰ্য সভাপতি পবিত্ৰ গগৈয়ে। স্মৃতি গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ বৰঠাকুৰে। নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দাঙি ধৰে ডিব্ৰুগড়ৰ কানৈ কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ডক্টৰ অলকানন্দা নেওগে। বিশিষ্ট অতিথি হিচাপে কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ভাৰত চৰকাৰৰ সাংস্কৃতিক বিশেষজ্ঞ ডক্টৰ কেচি নাৰিয়াল আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ এই শুভ মুহূৰ্তত শংকৰদেৱ শিশু নিকেতন মথুৰাপুৰৰ অনিৰ্ধাৰিত পুঁজিৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া বিদ্যালয় ভৱনৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে। ইয়াৰ পিছতে প্ৰাক্তন আচাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু বন্দনা অনুষ্ঠানৰ পিছতে আমন্ত্ৰিত কণ্ঠশিল্পী মাধৱ ৰঞ্জনৰ লগতে কেইবাগৰাকী কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।